তো প্ৰথমতে আমাৰ আজিৰ এই প্ৰেছ মিটটোত আমাৰ সাংবাদিক বন্ধুসকল অহাৰ কাৰণে সিহঁতক আমি ধন্যবাদ দিছোঁ। তো আজি আমাৰ প্ৰেছ মিটটো দিয়াৰ উদ্দেশ্য হ'ল 2025 চনৰ 20 জুন তাৰিখে আমাৰ BTCত যি LP আৰু UPৰ মানে ৰিক্ৰুটমেণ্ট ওলাইছিল। তো সেই ৰিক্ৰুটমেণ্টত আমাৰ UPPL চৰকাৰ থকা সময়তে আমাৰ যি ক্ৰাইটেৰিয়াবিলাক আছিল, যেনেকৈ আমাক অনলাইন যোগে ফৰ্ম ফিল আপ কৰিবলৈ কৈছিল। ফৰ্ম ফিল আপ কৰাৰ পিছত নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যনো শেষ হৈছিল। তো ভেৰিফিকেশ্যনটো শেষ হোৱাৰ পিছত আমি আমাৰ অন্তিম মেৰিট লিষ্টৰ কাৰণে আমি বাট চাই আছিলোঁ। কিন্তু তাৰ মাজতে আমাৰ BTCত যি নিৰ্বাচন আছিল, সেই নিৰ্বাচনী বঁটা অহাৰ কাৰণে MCC লগাৰ কাৰণে আমাৰ সেই মেৰিট লিষ্টটো বাতিল হৈছিল। তো সেই নিৰ্বাচনৰ সময়ত বাতিল হোৱাৰ কাৰণে আমি পৰৱৰ্তী আমাৰ BTCত যি চৰকাৰে নাহক কিয় আমি অধিক আগ্ৰহেৰে বাট চাই আছিলোঁ যে আমাৰ চৰকাৰ অহাৰ লগে লগে 1-2 মাহৰ ভিতৰত আমাৰ মেৰিট লিষ্টটো আমাৰ প্ৰকাশ পাব। তো সেই ক্ষেত্ৰত আমাৰ BTCৰ যি শিক্ষা বিভাগৰ EM সন্মানীয় ৰবিৰাম ডাঙৰীয়াক আমি বহুত কেইবাৰ লগ ধৰাৰ পিছত আৰু ৰবিৰাম ডাঙৰীয়া নিজেও কৈছিল মানে যে ডিচেম্বৰত দি আছে বা জানুৱাৰীত দি আছে। তো সেই মৰ্মে আমিও আশা কৰি আছিলোঁ যে আমি জানুৱাৰীত পাই যাম বা জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী আহিল। তো ফেব্ৰুৱাৰী অহাৰ আমি কেইদিনমান আগতে আমাৰ সন্মানীয় ৰবিৰাম ছাৰক লগ ধৰিছিলোঁ। তো লগ ধৰি আমি কথাখিনি আমি ভালকৈ মানে সোধাত ছাৰে আমাক কৈছিল। তো যিহেতু কেইদিনমান আগত আমাৰ আমাৰ ভেৰিফিকেশ্যনটো আৰু শেষ হৈছিল, তো আমি ছাৰক মানে লগ ধৰি সুধিছিলোঁ যে ছাৰ আমাৰ মেৰিট লিষ্টটো কেতিয়া দিব। তো সেই অনুৰূপ ছাৰে মানে কোৱা কথাখিনিত আমি বহুতো আমাৰ দুখ পাইছোঁ। তো আমাৰ ছাৰে এনেকুৱা কৈছিল যে আমাৰ যোৱাবাৰ UPPL চৰকাৰে নিৰ্বাচনৰ আগে আগে যি আমাৰ চাকৰিবিলাক দিছিল, তো আপোনালোকে নিশ্চয় চাইছে যে এই চাকৰিবিলাকত দিয়াৰ পিছত কিমান খেলি মেলি লগাইছিল। তো আমাৰ ছাৰক আমি এটা কথা সুধিছিলোঁ সেই সময়ত, ছাৰ আপোনালোকেতো বা আপুনি নিজেও প্ৰেছ মিটৰ যোগেদি কৈ আছিল যে বস্তুবিলাক ট্ৰান্সপাৰেঞ্চি দিব, তন্নকৈ ভেৰিফিকেশ্যন কৰাৰ পিছত দিব। তো সেই ক্ষেত্ৰত নিৰ্বাচনৰ আগত দিয়াটো কিহৰ ভয়? নিৰ্বাচনৰ আগত দিলেতো আমাৰ BPF দলৰ কাৰণে আমাৰ এটা প্লাছ পইণ্টহে থাকি যায়। তো সেই ক্ষেত্ৰত আমি ছাৰক কৈছিলোঁ যে ছাৰ আপোনালোকে যেনেকৈ নহওক আমাৰ নিৰ্বাচনৰ আগত আমাৰ মেৰিট লিষ্টটো দি দিয়ক। তো ছাৰো আৰু এটা কথা কৈছিল আমাক যে মই এতিয়ালৈকে কোৱা নাই যে মই নিৰ্বাচনৰ আগত নিদিওঁ বুলি। তো ছাৰক আমি আমাৰ এই আজিৰ প্ৰেছ মিটটোৰ যোগেদি আমি ছাৰক অনুৰোধ জনাওঁ যে আমাৰ নিৰ্বাচনৰ আগত যদি আমাৰ এই LP UPৰ মানে মেৰিট লিষ্টটো প্ৰকাশ পায়, তো আমি ছাৰক আমাৰ মিডিয়া এই আজিৰ প্ৰেছ মিটৰ যোগেদি এইখিনি অনুৰোধ জনাওঁ। তাৰ মাজতে আমি ছাৰক এটা কথা ক'ব বিচাৰোঁ যে আমি এইটো শুনামতে ইয়াৰ সঠিক তথ্য আমি এতিয়াও পোৱা নাই। আমি কেইদিনমান আগত শুনিছিলোঁ যে আমাৰ যোৱাবাৰৰ যি UPPL চৰকাৰ সময়ত থকাত যি আমাৰ এই এটা বিজ্ঞাপন ওলাইছিল আৰু এই বিজ্ঞাপনটো ফুলফিল কৰি মেৰিট লিষ্টটো দিছিল। তো সেই সময়ত আমাৰ নিউজ কেণ্ডিডেটবিলাকক একেবাৰে সিহঁতে এলাউ কৰা নাছিল। তো নিউজ কেণ্ডিডেটবিলাকক এলাউ নকৰাৰ কাৰণে সিহঁতে এটা হাইকোৰ্ট কৰিছিল। তো হাইকোৰ্ট কৰাৰ পিছত হাইকোৰ্টৰ পৰা অৰ্ডাৰ আছিল যে সিহঁতক 3 মাহৰ ভিতৰত সিহঁতক মানে কিবা এটা ফুলফিল কৰি সিহঁতক ক্ৰাইটেৰিয়াবিলাক ফুলফিল কৰি সিহঁতক জব দিব লাগে। তো সেই ক্ষেত্ৰত আমাৰ চৰকাৰে সেইটো নেগলিজেঞ্চি কৰি এই 3 মাহৰ সময়টো পাৰ কৰিছিল। তো 3 মাহৰ সময় পাছ কৰাৰ পিছত সিহঁতে আৰু কণ্টেম কেছ কৰিছিল। তো সেই কণ্টেম কেছ কৰাৰ পিছত আমাৰ এতিয়া যে অনগয়িং যিটো আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে, এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত সেই কণ্টেম কেছ কৰাটোৰ প্ৰভাৱ পৰি আছে। তো আমি এটা কথাই আমাৰ BTC চৰকাৰক বা আমাৰ অসম চৰকাৰক আমি জনাব বিচাৰোঁ যে নিউজ প্ৰাৰ্থীসকলৰ কাৰণে আমি আমাৰ সতেজ যিবিলাক আমি DLED প্ৰাৰ্থী আছোঁ, সেইবিলাক বাৰে বাৰে কিয় আমি ভুক্তভোগী হৈ থাকিম? তো যদি কিবা প্ৰচেছ আছে সিহঁতক বেলেগকৈ সিহঁতৰ কাৰণে SIU আনি সিহঁতক বেলেগকৈ যদি ৰিক্ৰুটমেণ্ট কৰি সিহঁতক যদি দিয়া যায়, সেই ক্ষেত্ৰত আমাৰ বাধা নাই। কিন্তু সিহঁতৰ বাবে আমি কিয় বাৰে বাৰে আমি এনেকৈ ভুক্তভোগী হৈ থাকিম? তো আমি আমাৰ BTCৰ ৰবিৰাম ছাৰ, BTCৰ চিফ সন্মানীয় হাগ্ৰামা ছাৰক আৰু আমাৰ BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ চিফ মানে আমাৰ ডাইৰেক্টৰ ছাৰ আমাৰ JP ব্ৰহ্ম ছাৰক আমি আমাৰ এই প্ৰেছ মিটৰ যোগেদি আমি বাৰে বাৰে সিহঁতক অনুৰোধ কৰিছোঁ যে ছাৰ আপোনালোকে আমাৰ এই সতেজ যি DLED ধাৰী আছে সিহঁতৰ কথা অলপ ভাবক। আমি বহুত এটা মানসিক হাৰাশাস্তিত ভুগি আছোঁ। আমি আৰু ইয়াৰ ভিতৰত আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে আমাৰ এই BTCৰ যি ৰিক্ৰুটমেণ্টটো ওলাইছিল 2025 তাৰিখত 20 জুন তাৰিখে, তাৰে ভিতৰত অসম চৰকাৰে দুবাৰকৈ নিযুক্তি দিলে। যদি অসম চৰকাৰে দুবাৰকৈ নিযুক্তি দিলে তেনেহ'লে আমাৰ BTC চৰকাৰে কিয় নোৱাৰে? তো আমাৰ BTCবাসীক আমি আমাৰ হাগ্ৰামা ছাৰৰ ওপৰত আমাৰ অশেষ বিশ্বাস আছে। আমি ৰবিৰাম ছাৰকো বাৰে বাৰে অনুৰোধ কৰোঁ, ছাৰ আপোনালোকে আমাৰ এই
মানে ৰিক্ৰুটমেণ্টৰ মেৰিট লিষ্টটো দি আপোনালোকে আমাৰ ফিউচাৰৰ কথা ভাবি অতি সোনকালে মেৰিট লিষ্ট প্ৰকাশ কৰি দিয়ক। পূৰ্বে প্ৰকাশ নকৰিলে আমি ছাৰক এটা কথাই আমি মানে এইটো সকীয়াই দিয়া বুলি নকয়, আমি ছাৰক অকল অৱগত কৰিব বিচাৰিছোঁ যে ছাৰ যোৱাবাৰ যেনেকৈ UPPL চৰকাৰে নিৰ্বাচনৰ আগত আমাৰ মেৰিট লিষ্টটো প্ৰকাশ নকৰাৰ ফলত এটা বেয়া প্ৰভাৱ, নিৰ্বাচনত এটা বেয়া প্ৰভাৱ পৰিছিল। তো আপোনালোকে জানে, আপোনালোকে অভিজ্ঞ মানুহ, সেইকাৰণে আমি আপোনালোকক এই কথাটো আৰু ক'বলৈ নাযাওঁ। তো নিৰ্বাচনৰ আগতে যাতে আপোনালোকে আমাৰ মেৰিট লিষ্টটো প্ৰকাশ কৰে, সেইটোৱে আমাৰ কথা।